student, question 3 তামাক কি দিয়া আছে এটো চাও কৈছে Haren has a bookshop. Harener এটা কিতাপৰ দোকান আছে. The following bar graph shows the number of books. আমাৰ যে তলত এটা bar graph দিয়া আছে এটো কি বুজাইছে যে number of shows sold monthly. প্ৰতি মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ এটা bar graph দিয়া আছে. For the first 4 months of the year. অৰ্থাৎ কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ বাবে এটো দিয়া আছে. That's why এটো কি হল এটো হল আমাৰ কি নাম্বাৰ অফ দ্য মান্থ নেম অফ দ্য মান্থ অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল তাৰপিছত ইয়াত কি কৈছে চোৱা নাম্বাৰ অফ বুকস কিমানটা সেল হয় জানুৱাৰী এটো চোৱা ইয়াত আমাক এটা লেন্থ 1 ইউনিট মানে 20 বুকস বুজাইছে ন এটো স্কেল হয় আমাৰ ইয়াত জানুৱাৰীত কিমানটা বুজাইছে 80 হয়নে নহয় তুমি স্কেল মিলাই চোৱা কলে স্কেল মিলাই চোৱাচোন 80 হয়নে নাই আকৌ ফেব্ৰুৱাৰীত কিমান হৈছে 120 মাৰ্চত কিমান হৈছে মার্চ হইছে আমার 60 আকৌ ইফালে এপ্রিল কিমান হইছে 80 সিম্পল ঠিক এটা কইছে তো আমাক কিটা অবজার্ভ কৰিব দিছে আমি অবজার্ভ কৰিলো ন এতিয়া চাও আমাক কি কৈছে লাষ্টত ইয়াত কৈছে observing the bar graph prepare the chart and answer the following questions আমাক কৈছে যে তলত তালিকাখন চাই দণ্ড চিত্ৰখন চাই তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া চোৱা আমি তালিকাখনটো প্ৰস্তুত কৰাৰ দৰকাৰ নাই আমি তো এতেই গম পাই গৈছো না নহয় তো আমি জাস্ট আনসার দিম তোমালোকে আনসার কিটা যদি লিখা এক্সামত একেবাৰে সুন্দৰকৈ হৈ যাব ন একো অসুবিধা নাই এত চোৱা তোমাক কি কৈছে in which month has the most number of books been sold কি কৈছে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল সিম্পল কোনটো মাহ ফেব্ৰুৱাৰী হয় নে নহয় ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল এটো হল 120 What is the total number of books sold in the month of April and March? April আৰু March মাহত মুঠতে কিমানটা কিতাপ বিক্ৰী হৈছিল simple তাৰ পিছত কৈছে What is the difference between the number of books sold in January and February? January আৰু February মাহত বিক্ৰী হোৱা কিতাপৰ মাজৰ পাৰ্থক্য চোৱা কিতাপৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব জানুৱাৰীত 80টা আৰু ফেব্ৰুৱাৰীত 120টা তেন্তে ইহঁতৰ মাজত পাৰ্থক্য হ'ল 40টা সিম্পল তো চোৱা আনসার কিটা আমি বহিত লিখো ন সো সুন্দৰকৈ আমি লিখি থাকিম এবাৰ জাস্ট চাই থাকা তো কি হ'ব আমাৰ কোৱেশ্চন 3 সলিউশন তো কি হ'ব প্ৰথমটো কোৱেশ্চন আমাৰ আছিলে in which month the most number of books have been sold তো আমি কি লিখিম in সো এটো এর আনসার হ'ব in February has the most number of books sold simple বুজি পাইছা না নাই কোৱা I hope তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি বি নম্বৰটো বি নম্বৰ আমাক কি দিয়া আছে বি নম্বৰ আনসার লিখি দিও এনেকে সময় সুন্দৰকৈ মই এটো ইয়াত চাই ইফালে লিখিম ইয়াত থৈ So, ইয়াত কি কৈছে মই কোৱেশ্চনটো চাই আছো তোমালোকে চোৱা জাস্ট আনসারটো what is the total number of books sold in the month of April and March April আৰু মাৰ্চত কিমানটা বুক বিক্ৰী কৰা হৈছিল তো আমি লিখিম the total number of তোমালোকে জাস্ট আনসারটো লিখি দিলেও হ'ব কিমান বিক্ৰী কৰা হৈছিল আমি এবাৰ চাও চোৱাচোন এপ্ৰিল আৰু মাৰ্চত ইফালে হল 60টা আৰু ইফালে হল 80টা কিমান হৈ যাব 140 তো আমি জাস্ট লিখি দিলে হল 140 কিন্তু মই অকমান ডাঙৰকৈ লিখি দি আছো সো the total number of books sold so sell মানে বিক্ৰী কৰা sold মানে বিক্ৰী কৰিছিল in the month of April and March March আৰু April কৈছে ন March and April বা April and March এটা লিখিলে হল April and
March is কিমান হ'ব ষ্টুডেণ্ট কোৱাচোন মাৰ্চ ইকুৱেল লিখি দিয়া ডাইৰেক্ট ইকুৱেল 140 কিমান হ'ব 140 এতিয়া চব চি নম্বৰত আমাক কি কৈছে চোৱা অসমীয়াটোত জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য আমাক পঢ়াব দিছে চোৱা তেন্তে আমি ইয়াত লিখিম চি আনচাৰ দ্য ডিফাৰেঞ্চ তোমালোকে যদি আনচাৰটো অকণমান শ্বৰ্টকৈ লিখিব বিচাৰা চোৱা জানুৱাৰী আৰু কি মাৰ্চ জানুৱাৰীত হ'ল আমাৰ 80টা আৰু মাৰ্চত হ'ল 60টা তেন্তে ইহঁতৰ মাজত ডিফাৰেঞ্চ হ'ল 20 যদি অকল 20 বুকছ দি দিয়া ন যে 20 বুকছ তেতিয়াও তোমাৰ আনচাৰটো হ'ব কিন্তু মই অকণমান লম্বাকৈ কৈ দিওঁ লাগিলে এনেকৈ লিখি দিবা দ্য ডিফাৰেঞ্চ বিটুইন দ্য number of books sold in January and March equal 20 books done হৈ গ'ল যদি এইটো লিখা তোমালোকে আই হোপ তোমালোকে এইটো বুজি পাইছা ন কিবা অসুবিধা হ'লে মোক ক'বা ন গুড ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যিটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এম চি কিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এম চি কিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিছক্ৰিপশ্যনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থেংক ইউ